এছাৰ স্পেচিয়েল ৰিভিজনৰ নামত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অটপালিৰ সীমা ইতিমধ্যে চেৰাই গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰি অসমখনক ভাগ ভাগ কৰি টুকুৰা টুকুৰ কৰিব খুজিছে, তাৰ বিৰুদ্ধে দিছপুৰ থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দিবলৈ আহিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ আমি দিছপুৰৰ আৰক্ষী বিষয়াক অনুৰোধ জনাইছোঁ। আৰু মই 3 দিন অসমৰ DGP স্পষ্টভাৱে জনাই দিব খুজিছোঁ, 3 দিনৰ ভিতৰত কি হ'ল তাৰ উত্তৰ আমাক লাগিব। হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কোৰিয়া বুলি ভাবিছে নেকি এইখন অসম? কিম জং উঙৰ যেনেকৈ কিম জং উঙে সেইখন দেশত দক্ষিণ কোৰিয়াত চুলি কেনেকৈ কাটিব, চুলিৰ ষ্টাইল কি হ'ব, সেই কথা যেনেকৈ কয় হিমন্ত বিশ্ব শৰ্মাই অসমত আমাৰ ইয়াত এনেকৈ যি ধৰণৰ সাম্প্ৰদায়িক কথা কৈছে, এয়া কোনোপধ্যেই আমি গণতান্ত্ৰিক মনৰ মানুহে মানি কেতিয়াও নলওঁ। হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ নামত যি ধৰণৰ কথা কৈছে যে SRৰ অধীনত হিন্দুলৈ নটিচ গৈছে নেকি? মুছলমানলৈহে গৈছে। এইখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ 2 নম্বৰী ৰাজনীতিবিদ। আপোনাক আঙুলি টুৱাই কৈছোঁ মই বেদান্তই, এইখন হিন্দু ৰাষ্ট্ৰ নহয়। অসম ভাৰতবৰ্ষ হৈছে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। এই ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত আপুনি যি মন যায় ল'ৰা ৰজাৰ নিচিনাকৈ তাকেই ক'ব, আমি মনে মনে বহি থকা মানুহ নহয়। সেইকাৰণে আজি দিছপুৰ থানাত অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাই হিমন্ত বিশ্ব শৰ্মাই 2024 নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ যি কৌশল, এই কৌশলৰ বিৰুদ্ধে আমি আজি গোচৰ তৰিছোঁ মই মোৰ নিজৰ নামত। আৰু যদি এই গোচৰ তেওঁৰ বিৰুদ্ধে দিছপুৰ থানাই নলয়, তেতিয়াহ'লে অহা 3 দিনৰ ভিতৰত আদালতত গৈ তেওঁৰ বিৰুদ্ধে আমি গোচৰ তৰিবলৈ বাধ্য হ'ম।